হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, সুন্দৰ দিনবিলাক ঈশ্বৰে আমাক এনেকৈ দি আছে আৰু তেওঁৰ অনুগ্ৰহত আমাক সকলোকে ভালে ৰাখিছে। আহক সেই জীৱিত ঈশ্বৰৰ বাক্য আজি আমি চাওঁ, যাতে আজি দিনটোৰ আৰম্ভণি আমাৰ মংগলে হয়, শুভ হয়। তাৰ কাৰণে ঈশ্বৰৰ বাক্য আমি লৈছোঁ যোহনী লিখা শুভবাৰ্তা 6 অধ্যায়ৰ 47 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বিশ্বাসীসকল, যিজনে বিশ্বাস কৰে বুলি কৈছে, যিজনে বিশ্বাস কৰে, আমি কাক বিশ্বাস কৰিব লাগিব? যীশুখ্ৰীষ্টক। আমি যীশুখ্ৰীষ্টক বিশ্বাস কৰিব লাগিব, কিয়নো তেওঁৱে আমাৰ উদ্ধাৰকৰ্তা হয় আৰু তেওঁৱে আমাৰ মুক্তিকৰ্তা হয়। তেওঁৱে নিজৰ শিষ্যবিলাকক কৈ আছিলে, যিজনে বিশ্বাস কৰে, তেওঁ কৈছে যে মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে। হালেলুয়া। আৰু তাৰ পিছৰ যিটো পদত লিখা আছে যে জীৱন দিওঁতা আহাৰ ময়েই বুলি কৈ আছে। যীশুখ্ৰীষ্টই জীৱন দিওঁতা আহাৰ হয়, কিয়নো আমি জানো আদিতে বাক্য আছিলে আৰু বাক্য ঈশ্বৰৰ সৈতে আছিলে আৰু তেওঁৱে স্বয়ং ঈশ্বৰ। আমেন। যীশুখ্ৰীষ্টই মাংসৰ ৰূপত আহিলে, যিটো বাক্যৰ পৰা যিটো ওলাইছিলে যে এজন আমাৰ ত্ৰাণকৰ্তা জন্মিব মৰিয়মৰ গৰ্ভত, তেওঁৰ নাম যীশু থবা বুলি কৈছিলে। হালেলুয়া। যিটো কথাটো, যিটো বাক্য ভাৱবাণী কোৱা হৈছিলে, সেই বাক্যটো মাংসত পৰিপূৰ্ণ হয় যীশুখ্ৰীষ্ট জন্মিলে। আৰু সেই যীশুখ্ৰীষ্টৰ যিটো ক্ৰুচীয় মৃত্যুৰ যোগেৰে তেওঁৰ যিটো তেজ, তেওঁৰ সেই তেজটো খালেহে আমাৰ জীৱন আছে। আৰু তেওঁৰ যিটো মঙহ, যিটো আমি প্ৰভু ভোজ লওঁ, সেইটোৱে তেওঁৰ মঙহ আৰু তেওঁৰ তেজটো আমি সোৱৰণ কৰোঁ। আৰু তেওঁ যে আমাৰ কাৰণে মৰিলে, এইটো আমি প্ৰচাৰ কৰোঁ এই প্ৰভু ভোজ লোৱাৰ যোগেৰে। হালেলুয়া। সেইকাৰণে তেওঁক যিজনে বিশ্বাস কৰে তেওঁৰ অনন্ত জীৱন আছে। কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপৰ বন্দী হৈ আছিলোঁ, তেতিয়া আমি ঈশ্বৰৰ পৰা পৃথক হৈ আছিলোঁ। কিন্তু ঈশ্বৰে ইমান জ্ঞানী, তেওঁ যে নিজৰ পুত্ৰক দান কৰিলে, তেওঁৱে উদ্ধাৰ কৰিবৰ কাৰণে তেওঁৱে নিজে নামি আহিলে আৰু মাংসত পৰিপূৰ্ণ হৈ জন্মিলে, যাৰ নাম যীশু। হালেলুয়া। কিয়নো গৰু ডাঙৰীৰ তেজে মানুহক উদ্ধাৰ দিব নোৱাৰে। মানুহে পাপ কৰিছে, মানুহে অধৰ্ম কৰিছে, মানুহৰ তেজৰ দ্বাৰাহে উদ্ধাৰ হ'ব। মানুহে পাপ কৰিছে, মানুহৰ তেজে লাগিব। কিন্তু এনেকুৱা মানসিক সম্বন্ধ ৰখা, শাৰীৰিক সম্বন্ধ ৰখা মানুহৰ তেজৰ গুণেৰে পাপ খুচি নহ'ব। পবিত্ৰ আত্মাৰ যোগেৰেহে জন্ম পোৱা হ'ব লাগিব। পবিত্ৰ আত্মাৰ পৰা যিটো পবিত্ৰ হৈ জন্ম পোৱাজনহে মানুহ উদ্ধাৰ কৰিব পাৰিব, যিটো আমি দেখা পাওঁ যীশুখ্ৰীষ্টক। হালেলুয়া। সেইকাৰণে তেওঁৱে তেওঁৰ শিষ্যবিলাকক কৈ আছে যে যিজনে বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন। আজি আমি যিসকলে বিশ্বাস কৰিছোঁ, আমি অনন্ত জীৱন পালোঁ। কিন্তু শৰীৰত থকা সেইটোকে আমি সদায় দিন আমি পাপ স্বীকাৰ কৰিব লাগে, যাতে আমাৰ যীশুখ্ৰীষ্টৰ যোগেৰে যিটো আমি পাপ মোচন কৰিলোঁ, সেইটো যাতে দুনাই আকৌ যাতে জমা হৈ নাথাকে। সেইকাৰণে আমি সৰু সুৰা পাপ আমি তৎক্ষণাত আমি খন্তেকে আমি ক্ষমা খুজিব লাগে। আৰু পাৰিলে পৰাপক্ষত আমি পাপ নকৰাকৈ থকাটো ভাল। যদি বাধ্যতাত হৈ যায়, তথাপি আমি যীশুখ্ৰীষ্টৰ নামত আমি বেলি দুবাৰ আগতে আমি ক্ষমা খুজিব লাগে। কিন্তু জানি শুনি কৰি থকা পাপৰ কোনো বলি বিধান নাই তেওঁৰ, কাৰণ তেওঁ জানি বুজি পাপ কৰি আছে। অজানিতে যদি হৈ যায়, তেওঁৰ ক্ষমা আছে। কিন্তু যদি আমি জানি বুজিও কৰি থাকোঁ, তাৰ ক্ষমা নাই। সেইকাৰণে যীশুখ্ৰীষ্টক আমি বিশ্বাস কৰিব লাগে, কাৰণ তেওঁৱে অনন্ত জীৱন হয়। তেওঁৰ যোগেৰে আমি পিতৃ ঈশ্বৰলৈ যাব পাৰোঁ। তেওঁৱে বাট হয়, তেওঁ সত্য হয়, তেওঁ জীৱন হয়।
তেওঁহে আমাক পিতৃ ঈশ্বৰলৈ যোৱা বাটটো দেখালে আৰু তেওঁৰ তেজৰ গুণে আমি পিতৃ ঈশ্বৰৰ লগত সম্বন্ধ ৰাখিব পাৰিলোঁ। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। হালেলুয়া, হালেলুয়া। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। তুমি যে স্বৰ্গীয় আহাৰ হয় প্ৰভু, তুমি যে আমাৰ জীৱন নায়ক আহাৰ হয় প্ৰভু, তোমাক ধন্যবাদ দিওঁ তোমাৰ মহান বলিদানৰ কাৰণে। প্ৰভু আমি তোমাক বিশ্বাস কৰোঁ আৰু এনেকুৱা বিশ্বাস যাতে এনেকুৱা বাঢ়ি বাঢ়ি যায় প্ৰভু, তুমি এনেকৈ আশীৰ্বাদ কৰিবা। যিসকলে তোমাক জনা নাই এতিয়ালৈ সেই সকলোকে তুমি একে সমানে আশীৰ্বাদ কৰিবা, তেওঁলোকৰ আত্মিক চকুবিলাক মুকলি কৰিবা। ধন্যবাদ প্ৰভু, তোমাক খোজাৰ আগতে কোৱাৰ আগতে তুমি সকলোবোৰ জানা, সকলো যাচনা নাচাৰোঁতে প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন।